শ্ৰীকৃষ্ণৰ পেহীয়েকৰ পুত্ৰ আছিল শিশুপাল। সেই সূত্ৰে শিশুপাল আছিল শ্ৰীকৃষ্ণৰ ভাতৃ। কিন্তু শ্ৰীকৃষ্ণই তেওঁৰ ভাতৃ শিশুপালক বধ কৰিবলগীয়া হৈছিল। শিশুপালক শ্ৰীকৃষ্ণই কি কাৰণে বধ কৰিছিল? পূৰ্বজন্মত শিশুপাল কোন আছিল? এই সকলোবোৰ ৰসাল ঘটনাক লৈয়েই আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। শ্ৰীমদ ভাগৱতত বৰ্ণনা কৰা অনুসৰি সৃষ্টিৰ আৰম্ভণিতে পৰম পিতা ব্ৰহ্মাৰ 4জন মানস পুত্ৰ আছিল। তেওঁলোকৰ নাম আছিল ক্ৰমে সনক, সনন্দন, সনাতন আৰু সনত কুমাৰ। ব্ৰহ্মাদেৱৰ এই 4 পুত্ৰই তেওঁলোকৰ ইচ্ছা অনুসৰি বিনা বাধাই ব্ৰহ্মাণ্ডৰ যিকোনো ঠাইলৈ ভ্ৰমণ কৰিব পাৰিছিল। এদিনাখন এওঁলোকৰ ভগৱান বিষ্ণুক দৰ্শন কৰিবলৈ মন গ'ল। গতিকে তেওঁলোকে ভগৱান বিষ্ণুক দৰ্শন কৰাৰ উদ্দেশ্যৰে বৈকুণ্ঠ ধামলৈ গমন কৰিলে। কিন্তু 4 ভাতৃ গৈ যেতিয়া বৈকুণ্ঠ ধামৰ প্ৰৱেশদ্বাৰত উপস্থিত হ'ল, তেতিয়া তাত দ্বাৰৰখীয়া হিচাপে থকা জয় আৰু বিজয় নামৰ দ্বাৰপাল দুজনে তেওঁলোকক বৈকুণ্ঠ ধামত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিলে। আৰু দ্বাৰপাল দুজনে 4 ভাতৃক সুধিলে, হে বালকসকল, তোমালোক কোন? কি উদ্দেশ্যৰে ইয়ালৈ আহিছা? 4 ভাতৃ যদিও প্ৰাপ্তবয়স্ক আছিল, কিন্তু তপবলৰ প্ৰভাৱত তেওঁলোক দেখাত শিশুৰ দৰে আছিল। সেয়েহে জয় বিজয়ে তেওঁলোকক চিনি পোৱা নাছিল। তেতিয়া 4 ভাতৃয়ে উত্তৰ দি ক'লে, হে দ্বাৰপাল, আমি ব্ৰহ্মাদেৱৰ মানস পুত্ৰ। আমাক শানকাৰী ঋষি বুলিও কয়, আৰু আমি ইয়ালৈ শ্ৰীহৰিক দৰ্শন কৰিবলৈ আহিছোঁ। তেতিয়া জয় বিজয়ে ক'লে, হে বালকসকল, এই সময়ত তোমালোকে বৈকুণ্ঠ ধামত প্ৰৱেশ কৰিব নোৱাৰিবা, কাৰণ শ্ৰীহৰিয়ে এতিয়া বিশ্ৰাম কৰি আছে। এইদৰে কৈ দ্বাৰপাল দুজনে তেওঁলোকক বৈকুণ্ঠ ধামত প্ৰৱেশ কৰাত বাধা দিলে। ইয়াৰ পিছত ব্ৰহ্মাৰ মানস পুত্ৰ কেইজনে দ্বাৰপাল দুজনক বহু কাকুতি মিনতি কৰিলে যদিও দ্বাৰপাল জয় বিজয়ে তেওঁলোকৰ অনুৰোধ কোনোপধ্যে মানি নললে। যাৰ ফলত ব্ৰহ্মাৰ পুত্ৰকেইজন ক্ৰোধিত হৈ পৰিল আৰু জয় বিজয়ক অভিশাপ দি ক'লে, হে দ্বাৰপাল, তোমালোকে শ্ৰীহৰিৰ দ্বাৰপাল হ'বলৈ পাই অহংকাৰী হৈ উঠিছা, আৰু অহংকাৰী ব্যক্তিৰ বৈকুণ্ঠ ধামত কোনো স্থান নাই। গতিকে আহিবলগীয়া 3টা যুগ ক্ৰমে সত্য, ত্ৰেতা আৰু দ্বাপৰত তোমালোকে পৃথিৱীত ক্ৰমে দানৱ, অসুৰ আৰু মানৱ ৰূপ ধাৰণ কৰি কষ্ট ভোগ কৰিব লাগিব। আৰু প্ৰতিটো যুগত শ্ৰীহৰিৰ হাতত তোমালোকৰ মৃত্যু ঘটিব, আৰু তেতিয়াহে তোমালোকে আজি কৰা অপৰাধৰ পৰা মুক্তি লাভ কৰিবা। এই বুলি কৈ ব্ৰহ্মাৰ মানস পুত্ৰ 4জন সেই ঠাইৰ পৰা প্ৰস্থান কৰিলে। আৰু এই অভিশাপৰ ফলতেই জয় বিজয়ে সত্যযুগত হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু, ত্ৰেতা যুগত ৰাৱণ আৰু কুম্ভকৰ্ণ, আৰু দ্বাপৰ যুগত দন্তবক্ৰ আৰু শিশুপাল হিচাপে জন্ম লাভ কৰিলে। শ্ৰীকৃষ্ণৰ পিতৃ বসুদেৱৰ 5জনী ভগ্নী আছিল। তাৰ মাজৰ 2গৰাকী ভগ্নীৰ নাম হ'ল ক্ৰমে কুন্তী আৰু শ্ৰুতস্ৰৱা। সেই সূত্ৰে তেওঁলোক শ্ৰীকৃষ্ণৰ পেহীয়েক। পৰৱৰ্তী সময়ত শ্ৰুতস্ৰৱাৰ বিবাহ সম্পন্ন হৈছিল চেদি দেশৰ ৰজা দমঘোষৰ সৈতে, আৰু কুন্তীৰ বিবাহ সম্পন্ন হৈছিল হস্তিনাপুৰৰ ৰজা পাণ্ডুৰ সৈতে। শ্ৰীকৃষ্ণৰ পেহীয়েক শ্ৰুতস্ৰৱাৰ গৰ্ভৰ পৰাই জন্ম লাভ কৰিছিল শিশুপাল। গতিকে শিশুপাল হ'ল শ্ৰীকৃষ্ণৰ ভাতৃ। জন্মৰ সময়ত শিশুপাল দেখিবলৈ বৰ অদ্ভুত আছিল। সেই সময়ত তেওঁৰ 4খন হাত আৰু 3টা চকু আছিল। শিশুপালৰ এই অদ্ভুত ৰূপ দেখি পিতৃ মাতৃয়ে তেওঁক পেলাই দিব খুজিছিল, আৰু তেতিয়াই এক দৈৱবাণী হৈছিল। দৈৱবাণীয়ে কৈছিল, হে শিশুপালৰ মাতা পিতা, তোমালোকে সন্তানটো পেলাই নিদিবা। তোমালোকৰ এই পুত্ৰ মহাপৰাক্ৰমী হ'ব। কিন্তু যিজন লোকে শিশুপালক দৰ্শন কৰোঁতে শিশুপালৰ অতিৰিক্ত 2খন হাত আৰু চকুটো নোহোৱা হ'ব, তেওঁৰ হাততেই শিশুপালে মৃত্যুবৰণ কৰিব। দৈৱবাণীৰ কথা শুনি শিশুপালৰ পিতৃ মাতৃয়ে তেওঁলোকৰ আত্মীয় স্বজন, বন্ধু বান্ধৱ আৰু বিভিন্ন ৰাজ্যৰ ৰজাবোৰক মাতি আনি শিশুপালক তেওঁলোকৰ কোলাত তুলি দিলে। কিন্তু কাৰো দৃষ্টি পৰি সন্তানটিৰ অতিৰিক্ত হাত 2খন আৰু চকুটো নাইকিয়া নহ'ল। সকলো মানুহে শিশুপালক কোলাত লৈ পৰীক্ষা কৰি গুচি গ'ল। অৱশেষত শিশুপালৰ মাতৃয়ে তেওঁৰ ভাতৃ বসুদেৱৰ পুত্ৰ শ্ৰীকৃষ্ণক মাতি পঠিয়ালে। পেহীয়েকৰ আমন্ত্ৰণ পাই শ্ৰীকৃষ্ণ আৰু বলৰাম গৈ তেওঁলোকৰ ঘৰত উপস্থিত হ'ল।
তেতিয়া কৃষ্ণৰ পেহীয়েক শ্ৰুতস্ৰৱাই শিশুপালক আনি শ্ৰীকৃষ্ণৰ কোলাত তুলি দিলে। কৃষ্ণই শিশুপালক কোলাত লোৱাৰ লগে লগে শিশুপালৰ অতিৰিক্ত হাত দুখন আৰু চকুটো নাইকিয়া হৈ পৰিল। এই দৃশ্য দেখি শিশুপালৰ পিতৃ মাতৃ শংকিত হ'ল, কাৰণ আকাশবাণীয়ে কোৱা কথা কেতিয়াও খণ্ডন নহয়, অৰ্থাৎ শ্ৰীকৃষ্ণৰ হাতত শিশুপালৰ মৃত্যু নিশ্চিত। গতিকে তেতিয়া শিশুপালৰ মাতৃয়ে শ্ৰীকৃষ্ণক ক'লে, হে বোপা কৃষ্ণ, দৈৱবাণী অনুসৰি শিশুপাল ডাঙৰ হ'লে তোমাৰ হাতত মৃত্যুবৰণ কৰিব। গতিকে তুমি যেন মোৰ পুত্ৰৰ 100টা অপৰাধ ক্ষমা কৰা। তেতিয়া কৃষ্ণই মিচিকিয়া হাঁহি মাৰি ক'লে, পেহী, তুমি চিন্তা নকৰিবা, মই তোমাৰ কথা নিশ্চয় মনত ৰাখিম। মই শিশুপালৰ 100টা অপৰাধ ক্ষমা কৰিম। এইদৰে কৈ কৃষ্ণ আৰু বলৰামে পেহীয়েকৰ ঘৰৰ পৰা প্ৰস্থান কৰিলে। ইয়াৰ পিছত বহু বছৰ পাৰ হ'ল। সেই সময়ত বিদৰ্ভ নগৰৰ ৰজা আছিল ভীষ্মক। তেওঁ বৰ ধাৰ্মিক ৰজা আছিল। তেওঁৰ 5জন পুত্ৰ আৰু এজনী কন্যা সন্তান আছিল। পুত্ৰসকলৰ ভিতৰত ডাঙৰজনৰ নাম হ'ল ৰুক্মৰাজ বা ৰুক্মবীৰ, আৰু একমাত্ৰ কন্যা সন্তানটিৰ নাম আছিল ৰুক্মিণী। সময়ৰ লগে লগে ৰুক্মৰাজ আৰু চেদি ৰাজ্যৰ যুৱৰাজ শিশুপালৰ মাজত বন্ধুত্ব গঢ়ি উঠিছিল। তেওঁলোকৰ বন্ধুত্ব ইমানেই ঘনিষ্ঠ আছিল যে ৰুক্মৰাজে তেওঁৰ ভগ্নী ৰুক্মিণীৰ বিবাহ শিশুপালৰ লগত সম্পন্ন কৰিবলৈ মনে প্ৰাণে বিচাৰিছিল। আনহাতে ৰাজকুমাৰী ৰুক্মিণীয়ে শ্ৰীকৃষ্ণৰ ৰূপ, গুণ আৰু পৰাক্ৰমৰ কথা শুনি মনতে তেওঁক স্বামীৰূপে পাবলৈ সদায় দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাইছিল। ৰুক্মিণীৰ পিতৃ ভীষ্মকেও তেওঁৰ কন্যাৰ বিবাহ শ্ৰীকৃষ্ণৰ সৈতে হোৱাটো কামনা কৰিছিল। কিন্তু ৰুক্মিণীৰ ককায়েক ৰুক্মৰাজে ইয়াৰ বিৰোধিতা কৰিলে, কাৰণ তেওঁ কৃষ্ণক সদায় এজন সাধাৰণ গোৱালৰ ল'ৰা হিচাপেহে ভাবিছিল। গতিকে নিজৰ ৰূপৱতী ভগ্নীক পৰম পৰাক্ৰমী ৰাজকুমাৰ শিশুপালৰ লগতহে বিয়া দিব বিচাৰিছিল। সেয়েহে ৰুক্মৰাজে পিতৃ ভীষ্মকৰ সিদ্ধান্ত সলনি কৰি ৰুক্মিণীক শিশুপালৰ সৈতে বিয়া দিবলৈ বিবাহ অনুষ্ঠানৰ আয়োজন কৰিলে। তেতিয়া ৰুক্মিণীৰ আহ্বানত শ্ৰীকৃষ্ণই ৰুক্মিণীক পলুৱাই লৈ গ'ল আৰু তেওঁ ৰুক্মিণীক বিবাহ কৰালে। কৃষ্ণৰ এই কাৰ্যত শিশুপাল ক্ৰোধিত হৈ পৰিল আৰু তেতিয়াৰে পৰা তেওঁ কৃষ্ণক নিজৰ ভাতৃজ্ঞান নকৰি শত্ৰু বুলি ভাবিবলৈ ল'লে। শিশুপালৰ আন এজন ঘনিষ্ঠ বন্ধু আছিল জৰাসন্ধ। তেওঁ জৰাসন্ধৰ সৈতে লগ হৈ শ্ৰীকৃষ্ণক মাৰিবলৈ কেইবাবাৰো মথুৰা আক্ৰমণ কৰিলে। কিন্তু কৃষ্ণই প্ৰতিবাৰে শিশুপালক ক্ষমা কৰিলে, কাৰণ শিশুপালৰ মাতৃক প্ৰতিশ্ৰুতি দিয়া অনুসৰি কৃষ্ণই শিশুপালৰ 100টা দোষ ক্ষমা কৰিব। কিন্তু কৃষ্ণই শিশুপালে কৰা প্ৰতিটো দোষৰ হিচাপ ৰাখিছিল। শিশুপালৰ সৈতে লগ লাগি জৰাসন্ধই সৰ্বমুঠ 17 বাৰ মথুৰা আক্ৰমণ কৰিছিল। শেষত কৃষ্ণৰ পৰিকল্পনা অনুসৰি ভীমে জৰাসন্ধক বধ কৰিলে। কৃষ্ণৰ বাবেই বন্ধু জৰাসন্ধৰ মৃত্যু হোৱাত শিশুপালৰ মনত কৃষ্ণৰ প্ৰতি আৰু অধিক বিদ্ৰূপ ভাৱৰ উৎপন্ন হ'ল, আৰু শিশুপালৰ এই মনোভাৱে চৰম সীমা লাভ কৰিলে যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞৰ সময়ত। জৰাসন্ধক বধ কৰাৰ পাছত কৃষ্ণৰ পৰামৰ্শ মতে যুধিষ্ঠিৰে ৰাজসূয় যজ্ঞ পাতিলে। পৃথিৱীৰ বিখ্যাত ৰজা, মহাৰজা আৰু ভাৰতবৰ্ষৰ সকলো ৰজাক যজ্ঞলৈ আমন্ত্ৰণ কৰা হ'ল। মহা তেজৱান ঋষিৰ ভিতৰত মহামুনি ব্যাসদেৱ, গৌতম, সুমন্ত্ৰ, ভৰদ্বাজ, বশিষ্ঠ, বিশ্বমিত্ৰ, গৰ্গ, কাশ্যপ, পৰশুৰাম আদিক যজ্ঞলৈ আমন্ত্ৰণ কৰা হ'ল। যুধিষ্ঠিৰে ভায়েকহঁতক পঠিয়াই যজ্ঞৰ কিছুদিনৰ আগতেই ধৃতৰাষ্ট্ৰ, ভীষ্ম, দ্ৰোণ, কৃপাচাৰ্য, বিদুৰ, কৰ্ণ, দুৰ্যোধন, তেওঁৰ 100জন ভায়েক আৰু শকুনিক যজ্ঞৰ বাবে মাতি আনিলে। যথাসময়ত পৃথিৱীৰ সকলো দেশৰ ৰজা মহাৰাজাই সৈন্য সামন্ত লৈ ইন্দ্ৰপ্ৰস্থত উপস্থিত হ'ল। এই মহাযজ্ঞৰ আমন্ত্ৰণ লাভ কৰি কৃষ্ণ আৰু চেদি ৰাজ্যৰ যুৱৰাজ শিশুপালো আহি ইন্দ্ৰপ্ৰস্থত উপস্থিত হ'ল। ইয়াতে আকৌ এবাৰৰ বাবে অতি ওচৰৰ পৰা শিশুপাল আৰু কৃষ্ণ মুখামুখি হ'ল। শিশুপালক দেখি কৃষ্ণই মিচিকিয়া হাঁহি এটি মাৰি ক'লে, হেৰা ভ্ৰাতা শিশুপাল, মোক প্ৰণিপাত নজনোৱা নেকি? তেতিয়া শিশুপালে উত্তৰ দি ক'লে, মই তোমাক প্ৰণিপাত জনাবলগীয়া একো বিশেষ কাৰণ দেখা নাপাওঁ। বয়স অনুসৰি তুমি মোতকৈ যদিও জ্যেষ্ঠ,
কিন্তু কৰ্ম অনুসৰি তুমি মোতকৈ তুচ্ছ। মদাৰ গছ 100 বছৰ পুৰণি হ'লেও তাক জুই জ্বলাবলৈহে ব্যৱহাৰ কৰা হয়, কিন্তু যজ্ঞত ব্যৱহাৰ কৰা নহয়। শিশুপালৰ এনে কথা শুনি কৃষ্ণই ক'লে, হে শিশুপাল, তুমি এজন বুদ্ধিমান লোকৰ দৰে কথা কৈছা, কিন্তু জ্যেষ্ঠজনক অপমান কৰা কাৰ্যক অপৰাধ বুলি গণ্য কৰা হয়। তেতিয়া শিশুপালে ক'লে, মই কাকো ভয় নকৰোঁ। এনেও তুমি মোৰ মাক কথা দি থৈছা যে তুমি মোৰ 100টা অপৰাধ ক্ষমা কৰিবা, আৰু মই মোৰ অপৰাধৰ হিচাপ ভালকৈয়ে ৰাখিছোঁ। তেতিয়া কৃষ্ণই ক'লে, অপৰাধ হোৱা বুলি জানিও অপৰাধ কৰি তুমি তৃপ্তি লাভ কৰিছা। কিন্তু শিশুপাল, মনত ৰাখিবা, সময়ত যাতে তুমি তোমাৰ অপৰাধৰ হিচাপ পাহৰি নোযোৱা। 100টালৈ সীমা আছে বুলিয়েই 99 অপৰাধ কৰাটো উচিত নহয়। কৃষ্ণৰ এই কথা শুনি শিশুপালে ক'লে, 4খন হাত আৰু 3টা চকুৰে সৈতে মই জন্ম লাভ কৰিছিলোঁ, অৰ্থাৎ জন্মতে মোৰ নিশ্চয় দেৱতাসকলৰ দৰে ঐশ্বৰিক শক্তি আছিল। কিন্তু মই নাজানো তুমি এনেকুৱা কি মায়া কৰিছিলা যাৰ বাবে মই মোৰ অতিৰিক্ত 2খন হাত আৰু 1টা চকু হেৰুৱালো, লগতে মোৰ ঐশ্বৰিক শক্তিও নোহোৱা হ'ল। গতিকে জগতত যদি মোৰ কোনোবা শত্ৰু আছে, সেয়া হৈছা তুমি। শিশুপালৰ মুখত এই ধৰণৰ কথা শুনি কৃষ্ণই বৰ বিশেষ একো নকলে আৰু নিজৰ আসন গ্ৰহণ কৰিলে। তেতিয়া যুধিষ্ঠিৰ আৰু তেওঁৰ ভাতৃসকলে শ্ৰীকৃষ্ণৰ ভৰি হাত ধুৱাই অতি আদৰ সন্মান কৰিলে। পঞ্চপাণ্ডৱে কৃষ্ণৰ প্ৰতি এনে সন্মান প্ৰদৰ্শন কৰা দেখি শিশুপাল ক্ৰোধিত হৈ পৰিল, কিন্তু সেয়া তেওঁ প্ৰকাশ কৰিব নোৱাৰিলে। যজ্ঞত ব্যাঘাত জন্মোৱাৰ বাবে তেওঁ সুযোগৰ অপেক্ষাত বহি থাকিল। যথাসময়ত যজ্ঞৰ বিধিসমূহ এটা দুটাকৈ আৰম্ভ হ'ল। ৰাজসীয় যজ্ঞৰ বিধি অনুসৰি যজ্ঞৰ বাবে এজনক শ্ৰেষ্ঠ বুলি মানি প্ৰথম অৰ্ঘ্যদান কৰিব লাগে। যুধিষ্ঠিৰে পিতামহ ভীষ্ম, ব্যাসদেৱ, ধৃতৰাষ্ট্ৰ, বিদুৰ আদিৰ লগত আগতে আলোচনা কৰি শ্ৰেষ্ঠ অৰ্ঘ্যদান কৰিবলৈ শ্ৰীকৃষ্ণক নিৰ্বাচন কৰি ৰাখিছিল। সেইমতে যুধিষ্ঠিৰৰ পৰামৰ্শ অনুসৰি সহদেৱে সভাত উপস্থিত সকলোকে প্ৰণাম কৰি ক'বলৈ ধৰিলে, হে দেৱগণ, গন্ধৰ্বগণ, পৰম পূজ্য মুনিগণ, উপস্থিত ৰজা আৰু প্ৰজাগণ, এই যজ্ঞৰ প্ৰথম অৰ্ঘ্য প্ৰদানৰ বাবে মই শ্ৰীকৃষ্ণৰ নাম ঘোষণা কৰিলোঁ। আশা কৰোঁ মোৰ কথাত সকলোৱে সমৰ্থন জনাব। সহদেৱৰ এই প্ৰস্তাৱ শুনি শিশুপালৰ বাহিৰে সকলোৱে প্ৰস্তাৱ সমৰ্থন কৰিলে। সকলোৱে একমুখে ক'লে, উত্তম কথা, কৃষ্ণ সকলোৰে শ্ৰেষ্ঠ, তেওঁক প্ৰথম অৰ্ঘ্য প্ৰদান কৰাত কাৰো আপত্তি থাকিব নোৱাৰে। ইয়াৰ পিছত বিধিমতে শ্ৰীকৃষ্ণক অৰ্ঘ্য প্ৰদান কৰা হ'ল। তেতিয়া শিশুপাল থিয় হৈ ক'বলৈ ধৰিলে, এই সভাত উপস্থিত থকা সকলোৰে মতিভ্ৰম হৈছে যেন লাগিছে। সহদেৱ এজন বালক, বালকৰ কথা শুনি আপোনালোকে তেওঁৰ কথাত সমৰ্থন কৰা উচিত হোৱা নাই। এই সভাত দেৱতাসকল, ঋষিমুনিসকল, গন্ধৰ্বসকল থাকোঁতে সামান্য গোৱালৰ ল'ৰা কৃষ্ণক প্ৰথম অৰ্ঘ্য প্ৰদান কৰা উচিত হোৱা নাই। কৃষ্ণ এজন চোৰ, এজন দুষ্ট প্ৰকৃতিৰ মানুহ। জৰাসন্ধৰ ভয়ত সাগৰৰ মাজত বাস কৰিছিল। চক্ৰান্ত কৰি কংস আৰু জৰাসন্ধক বধ কৰিলে। কৃষ্ণ অতি হীন মানৱ। হে ৰজা যুধিষ্ঠিৰ, ইমানবোৰ যোগ্য ব্যক্তি থকা স্বত্তেও তুমি এজন সাধাৰণ গৰখীয়াক প্ৰথম অৰ্ঘ্য প্ৰদান কৰিলা। তোমাৰ মূৰত অকণো বুদ্ধি নাই। এই সভাত ত্ৰিকালজ্ঞ সত্যদ্ৰষ্টা মহামুনি ব্যাসদেৱ আছে, গংগাপুত্ৰ ভীষ্ম আছে, গুৰু দ্ৰোণাচাৰ্য আছে। তেওঁলোকৰ কোনোবা এজনক প্ৰথম অৰ্ঘ্য প্ৰদান নকৰি এজন সামান্য গোৱালক প্ৰথম অৰ্ঘ্য প্ৰদান কৰিলা কিয়? এইকণ বুদ্ধিৰে তুমি ৰাজ চক্ৰৱৰ্তী খিতাপ লাভ কৰিব বিচাৰিছা? কৃষ্ণ ৰাজবংশত জন্ম লাভ কৰা নাই, তেওঁ কাৰাগাৰত জন্ম লাভ কৰিছে। আৰু কাৰাগাৰত কোন থাকে? অপৰাধীহে কাৰাগাৰত থাকে। কৃষ্ণ নিজে ৰজাও নহয়। কৃষ্ণৰ পিতৃ বসুদেৱ ৰজা উগ্ৰসেনৰ এজন সাধাৰণ কৰ্মচাৰী। যদি তুমি বসুদেৱকেই প্ৰথম অৰ্ঘ্য প্ৰদান কৰিলাহেঁতেন, তেতিয়াও মই একো নকলোহেঁতেন। পিতৃ উপস্থিত থাকোঁতে পুতেকক প্ৰথম অৰ্ঘ্য প্ৰদান কৰি বসুদেৱকো অপমান কৰিলা। যজ্ঞৰ প্ৰথম অৰ্ঘ্য প্ৰদান কৰা হয় যজ্ঞৰ প্ৰধান যাজকক। পূজনীয় দৈপ্যায়ন ব্যাসদেৱক প্ৰথম অৰ্ঘ্য প্ৰদান নকৰি তেওঁক ভীষণ অপমানিত নকৰিলানে? দেখিছোঁ তোমাৰ কৃষ্ণৰ প্ৰতি বিশেষ মৰম আছে। সেই মৰমৰ প্ৰদৰ্শন আনভাৱেও কৰিব পাৰিলাহেঁতেন,
তুমি বৰ অবিবেচক। আৰু সেই গোৱালৰ ল'ৰা কৃষ্ণই অৰ্ঘ্যৰ বাবে অযোগ্য হৈও কিয় অৰ্ঘ্য গ্ৰহণ কৰিলে? এই সভাত পাণ্ডৱৰ কুলগুৰু কৃপাচাৰ্য উপস্থিত আছে। তেওঁক প্ৰথম অৰ্ঘ্য প্ৰদান কৰিলেও মাত মাতিবলগীয়া নাছিল। সৰ্বশাস্ত্ৰ বিশাৰদ দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামাও উপস্থিত আছে। তেওঁকেই প্ৰথম অৰ্ঘ্য প্ৰদান নকৰিলা কিয়? এই সভাত কৃষ্ণতকৈ যোগ্যৱান পুৰুষ দুৰ্যোধন উপস্থিত আছে। পৰশুৰামৰ প্ৰিয় শিষ্য মহাৰথী কৰ্ণও উপস্থিত আছে। সেইসকলৰ এজনক প্ৰথম অৰ্ঘ্য প্ৰদান কৰিলে কোনো আপত্তি নাছিল। মই ভাবোঁ যিয়ে অৰ্ঘ্য দিবৰ বাবে ঘোষণা কৰিলে, যিয়ে কৃষ্ণক প্ৰথম অৰ্ঘ্য প্ৰদানৰ পৰামৰ্শ দিলে, যিয়ে অৰ্ঘ্য দিলে আৰু যিয়ে অৰ্ঘ্য গ্ৰহণ কৰিলে, এই সকলোবোৰ বিবেকহীন। এনেবোৰ অপকৰ্মৰ বাবে যিসকলে নীৰৱে সহ্য কৰি আছে, তেওঁলোকক মই বোবা বুলি ভাবিছোঁ। হে উপস্থিত বন্ধু ৰজাসকল, আমি কুন্তীপুত্ৰ যুধিষ্ঠিৰক ৰাজচক্ৰৱৰ্তী খিতাপ লাভৰ বাবে সন্মতি প্ৰদান কৰিছিলোঁ। তেওঁৰ বাহুবল বা ধন ঐশ্বৰ্যক ভয় কৰি এই কথাত সন্মতি দিয়া নাছিলোঁ। তেওঁক সমৰ্থন কৰিছিলোঁ এজন ধৰ্ম আত্মা বুলি ভাবিহে। তেওঁ ধৰ্মক মানি প্ৰজা পালন কৰাৰ বাবে তেওঁৰ গুণত মুগ্ধ হৈ তেওঁৰ ৰাজসূয় যজ্ঞ পাতি ৰাজচক্ৰৱৰ্তী খিতাপ লোৱাৰ বাবে সমৰ্থন কৰিছিলোঁ। কিন্তু তেওঁ আজি আমাক সকলোকে অপমানিত কৰিলে। ইয়াৰ পিছত আমি তেওঁক ধৰ্মাত্মা বুলি কেনেকৈ ক'ম? অন্যায়ভাৱে জৰাসন্ধক বধ কৰা কৃষ্ণক তেওঁক প্ৰথম অৰ্ঘ্য দি যি অন্যায় অধৰ্ম কৰিলে, ইয়াৰ পিছত আমি তেওঁক কোনোমতে ধাৰ্মিক বুলিব নোৱাৰিম। আচলতে পাণ্ডৱসকলৰ পিতৃ পাণ্ডু নিজে এজন ঋষি হত্যাকাৰী অধৰ্মী আছিল। মৃত পিতৃক লৈ কৰা এনে মন্তব্য শুনি পাণ্ডৱসকল ক্ৰোধিত হৈ পৰিল। ভীম, অৰ্জুন, বলৰাম, মহামহিম ভীষ্ম আদিয়ে শিশুপালক সকিয়নি দি ক'লে যে তেওঁ যেন এনে বাক্যবান প্ৰয়োগ নকৰে, অন্যথা কথা বিষম হ'ব। কিন্তু এই সকিয়নিয়ে শিশুপালক কোনো প্ৰকাৰে প্ৰভাৱিত কৰিব নোৱাৰিলে। তেতিয়া সম্ৰাট যুধিষ্ঠিৰে ক'লে, হে শিশুপাল, তুমি মোৰ ৰাজসভাৰ মৰ্যাদা ভংগ নকৰিবা। যদিহে তুমি এই মুহূৰ্ততে মোৰ ৰাজসভা ত্যাগ নকৰা, তেন্তে মই তোমাক মৃত্যুদণ্ড বিহিম। তেতিয়া শিশুপালে ক'লে, মই কাকো ভয় নকৰোঁ। ইয়াত উপস্থিত ৰজাসকল, আপোনালোকে চাওক, যুধিষ্ঠিৰে মোক মৰ্যাদা ৰক্ষাৰ শিক্ষা দিব ধৰিছে। যিজন যুধিষ্ঠিৰে এজন পলৰীয়া ভয়াতুৰ গোৱাল কৃষ্ণক সৰ্বশ্ৰেষ্ঠ সন্মান দিয়ে, তেওঁ মোক মৰ্যাদা ৰক্ষাৰ কি উপদেশ দিব? ইমান পৰে কৃষ্ণই শিশুপালৰ এই অপমানসূচক কথাবোৰ শুনি আছিল। কিন্তু শিশুপাল থমকি ৰোৱা নাছিল। তেওঁ ক্ৰমাগতভাৱে যজ্ঞত উপস্থিত বিভিন্নজন সন্মানীয় ব্যক্তি, পাণ্ডৱসকল আৰু কৃষ্ণক কটু কথা শুনাই শুনাই অপমান কৰিব ধৰিলে। গতিকে কৃষ্ণই শিশুপালক বাধা প্ৰদান কৰাৰ উদ্দেশ্যৰে ক'লে, হে ভাতৃ শিশুপাল, তুমি তোমাৰ অপৰাধৰ হিচাপ ৰাখিছাতো? মই তোমাৰ মাতৃক 100টা অপৰাধ ক্ষমা কৰাৰ কথাহে দিছিলোঁ। সেই কাৰণেহে এতিয়ালৈ তুমি জীৱিত আছা। ইয়ালৈ অহাৰ আগতো তুমি ভালে সংখ্যক অপৰাধ কৰি আহিছা। গতিকে শিশুপাল, তুমি মৌন হোৱা। অপৰাধৰ সংখ্যাৰ কথা পাহৰি যোৱাকৈ তুমি ইমানো উত্ৰাৱল নহবা, কাৰণ তোমাৰ অপৰাধৰ সংখ্যা 100টা হ'বলৈ আৰু অলপহে বাকী আছেগৈ। গতিকে নিজক নিয়ন্ত্ৰণ কৰা শিশুপাল। কিন্তু কৃষ্ণৰ সকিয়নিয়ে শিশুপালক ক্ষান্ত কৰিব নোৱাৰিলে। শিশুপালৰ মনত কৃষ্ণৰ প্ৰতি ঈৰ্ষা আৰু ক্ৰোধ ইমানেই বৃদ্ধি পাইছিল যে তেওঁ অনৰ্গলভাৱে কৃষ্ণক কটু কথা কৈ অপমান কৰিব ধৰিলে। এইদৰে যেতিয়া শিশুপালে কৃষ্ণক কৰা অপমানৰ সংখ্যাই 100ৰ ঘৰ অতিক্ৰম কৰিলে, তেতিয়া কৃষ্ণই গৰজি উঠি ক'লে, শিশুপাল, তোমাৰ অপৰাধৰ সংখ্যাই 100ৰ সীমা অতিক্ৰম কৰিলে, গতিকে আৰু সহ্য কৰা নহ'ব। এইদৰে কৈ কৃষ্ণই হাতত সুদৰ্শন চক্ৰ তুলি ল'লে। কিন্তু শিশুপালে কৃষ্ণৰ এই কথালৈ আওকাণ কৰি তেওঁক লৈ আকৌ অপমানসূচক মন্তব্য কৰিলে। তেতিয়া কৃষ্ণই তৎমুহূৰ্ততে সুদৰ্শন চক্ৰৰে শিশুপালৰ শিৰচ্ছেদ কৰিলে। চকুৰ পাছৰতে শিশুপালৰ মূৰটো তেওঁৰ শৰীৰৰ পৰা বিচ্ছিন্ন হৈ পৰিল। আৰু এইদৰেই শিশুপালৰ জীৱনৰ অন্ত পৰিল। দৰ্শকসকল, এই ঘটনাটোৱে আমাক ভগৱান শ্ৰীকৃষ্ণৰ ক্ষমা আৰু সহনশীলতাৰ শিক্ষা দিয়ে। লগতে বয়োজ্যেষ্ঠজনক কেনেকৈ সন্মান কৰা উচিত সেই বিষয়েও আমি শিকিবলৈ পাওঁ। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো আপোনালোকে ভাল পালে অনুগ্ৰহ কৰি লাইক বাটনটো প্ৰেছ কৰি দিব
আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব গতিকে দৰ্শকসকল আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ ধন্যবাদ